কি যে ঘৰখনলৈ বিয়া হৈ আহিলো। বিয়া হৈ অহাৰ দিন ধৰি সকলোৱে দেখোন মোক ভালদৰে নেমাতেই। কি যে আৰু মানুহবোৰৰ মনবোৰ মই ধৰিবই নোৱাৰো। ইজনে আহি সিটো ক'বহি, সিজনে সিটো ক'বহি। মই দেখোন একো ধৰিবই নোৱাৰো এওঁলোকৰ মনবিলাক। আৰু বুজিবলৈও মানে চেষ্টা কৰোঁ যদিও বুজিব নোৱাৰো। কি হ'লে যে এনেকুৱা কৰে আৰু মই বুজিয়েই নাপাওঁ। তেওঁলোকৰোতো এজনী ছোৱালী আছে, তেওঁকো কেতিয়াবা বিয়া দিব লাগিব। সেইটো কথা ভাবি চাইনে নাচাই বাৰু। মাজনীও সঁচাকৈ নিজৰ মাক এৰি থৈ আহিছোঁ, এইগৰাকীকে মা বুলি ভাবোঁ। কিন্তু তেওঁ দেখোন মোক একেবাৰে কাম কৰা মানুহৰ দৰেই ব্যৱহাৰ কৰে। সঁচাকৈ দেই, এনেদৰেইতো গোটেই ওৰে জীৱন থাকিব লাগিব। মই দুখীয়াৰ বাবেই মোক এওঁলোকে এনেকুৱা ব্যৱহাৰ কৰে নেকি, এজনী কাম কৰা মানুহৰ দৰে। ঐ, মই তোক কি কৈছিলোঁ? আৰু তই যে পাকঘৰত আহি কি কৰি আছহি? অথনি মই তোক চাহ একাপ বিচাৰিছিলোঁ নে নাই? আৰু তই চাহ, সেই চাহৰ কেটলিটো তই গেছত তুলাই পেলাই কি কৰি আছ? হা, সেয়া পানী শুহি শুহি নাইকিয়া হ'ল। হা, চিলিণ্ডাৰৰ ইমান দাম, চিলিণ্ডাৰ কি তোৰ বাপেৰে দি থৈ গৈছেহি নেকি? হা, তই যে ইমান খৰচ কৰিবলৈ আহ। মানে কৈছোঁ নহয়, এইজনীৰ পৰা ঘৰখন শান্তি নোহোৱা হ'ল। মা, মই চাহ তুলিয়ে থৈছোঁ, ৰ'ব মই বাকি দিওঁ। মানে নহয়, মই কিবা কথা এটা ভাবি আছিলোঁ, সেইকাৰণে মই চাহলৈ পাহৰিয়ে গ'লোঁ। ৰ'ব, মই চাহকণ বাকি লৈ গৈ আছোঁ, আপুনি যাওকচোন। নেখাওঁ মই সেই সোপা চাহ। যেতিয়া মই চাহ খাবলৈ বিচাৰিছিলোঁ, যেতিয়া চাহ একাপ মই মুখৰ আগত নেপালোঁ, এতিয়া মোৰ চাহৰ কোনো প্ৰয়োজন নাই। তই খাই থাক সেই সোপা গৰমে গৰমে, টেটুত ঢালি ল। এইজনী দেখা নাই জানো, একদম কি কৰিবলৈ এইজনীক মই বোৱাৰী কৰি এইখন ঘৰলৈ আনিছিলোঁ। মই নিজে এতিয়া পস্তাইছোঁ। নিজে কি কৰি থাক সেই সোপা, টেটুত ঢালি দে সেই সোপা গৰমে গৰমে। মোক নালাগে সেই সোপা। মা, কিয়নো তেনেকৈ কৈছে? মই চাহকণ বনাইছোৱেই নহয়। আপুনিনো কিয় তেনেকৈ ইমান খং কৰিছে? খং কৰিবলগীয়া কাম কৰিছ যেতিয়া খং কৰিমেই। আৰু শুন, মোৰ ছোৱালী বিদেশৰ পৰা আহি আছে, তই যাতে তাইক ভালদৰে শুশ্ৰূষা কৰ, সেইটো কথা মনত ৰাখিবি। নহ'লে তোৰ কথা বৰ বেয়া হ'ব। হ'ব দিয়ক মা, মই ভণ্টি ভালদৰে খিয়াল ৰাখিম। আৰু শুন, তাই কোন সময়ত কি খায় তই সুধি পেলাই এখন লিষ্ট বনাই ল'বি। তাৰ মতে তই বস্তু দি যাবি, নহ'লে কথা বেয়া হৈ যাব। সোনকালে কাম বনবিলাক কৰি মেলি আজৰি হওঁ। ভণ্টি আহিব নহয়, বিয়াৰ পাছত তাইক মই এইবাৰ প্ৰথম পাম। তাই বা কেনেকুৱা, তাই চাগে বৰ ভাল। আহক, বৰ ভাল লাগিব ভণ্টিৰ লগত কিমান যে কথা পাতিম আৰু। ভণ্টি, আহি পালাহিনে? বাটে পুঠে কিবা অসুবিধা হৈছিলে নেকি? আৰু লোৱা, মই তোমালৈ লাল চাহ একাপ বনাই আনিছোঁ। ভণ্টি? কাক আপুনি ভণ্টি বুলি মাতিছে? মই কোন আপুনি জানো চিনি পায়? মোক যে আপুনি ভণ্টি বুলি মাতিছে? আৰু শুনক, মই অহা কোনো অসুবিধা হোৱা নাই, কাৰণ মই আপোনালোকৰ দৰে খোজকাঢ়ি নাহোঁ নহয়, ফ্লাইটত আহিছোঁ। বুজিলে? ফ্লাইটত কোনো অসুবিধা নহয়। গাঁৱলীয়া কৰবাৰ দুখীয়া চব একোৱেই বুজি নাপায়। মই লাল চাহ নাখাওঁ, এইবিলাক লৈ যাওক। আৰু মই কফি খাওঁ। কফি ইমিডিয়েট মোলৈ বনাই আনক। তাকে নহ'ব দেহতে, আপোনাক চাবচোন কি কৰিম মই। ভণ্টি, আমি গাঁৱৰ দুখীয়া মানুহ হ'ব পাৰোঁ, কিন্তু মানুহক এনেকুৱা বেয়া ব্যৱহাৰ নকৰোঁ। কি মই বেয়া ব্যৱহাৰ কৰিলোঁ আপোনাক? হা, আপুনি যে মোক ইমান কথা শুনাবলৈ আহিছে? যাওক ইয়াৰ পৰা। মা, এইজনীক লৈ যোৱাচোন মোৰ ৰুমৰ পৰা। এনে মানে মোৰ সময় বৰবাদ কৰি আছে। হ'ব দিয়া ভণ্টি, মই জানো কফি বনাবলৈ। তুমি মোক ইমান ইটিকিং কৰিব নালাগে। হ'ব, মই কফি বনাই আনিছোঁ। ক'ৰ যে গাঁৱলীয়া দুখীয়া ঘৰৰ পৰা এইজনীক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিলে নহয়। তো মানে কৈছোঁ নহয়, মোৰ লগৰ ফ্ৰেণ্ড আহিলে লাজেই পাম নিজৰ নবৌ বুলি ক'বলৈ। সঁচাকৈ অকণমানো মানে ধৰং কৰং মানুহজনী নাই, যে মানে দেখিলে যে কিবা লাগি যায়। হা, কফি বনাব, কিবা কফি বনাই আনে। ভণ্টি, এয়া লোৱা, মই তোমাৰ কাৰণে কফি বনাই আনিছোঁ। কফি কাপ বনাওঁতে ঠিকেই বনাইছে, কিন্তু এইজনী আগত মই কৈ নিদিওঁ যে তাই কফি বনাব জানিছে, নহ'লে মূৰৰ ওপৰত উঠিব। এইক মই মোৰ সদায় ভৰিৰ তলত ৰাখিব বিচাৰোঁ। নবহল কি হ'ল, এই যদি মূৰৰ ওপৰত উঠাই দিওঁ, এই বৰ চল পাব। কাৰণ গাঁৱলীয়া মানুহ, দুখীয়া ঘৰৰ ছোৱালী, সেইক মূৰৰ ওপৰত তোলোৱা মানে আৰু কৈছোঁ নহয়, এই কাকোৱেই গুৰুত্ব নিদিব। সেইকাৰণে মই এই কফি কাপ বেয়া হৈছে বুলি তাইক কৈ দিওঁ। তেতিয়া তাই মনটো বেয়া লাগি গুচি যাব আৰু মাৰ পৰাও গালি শুনিব। একাপ কফি বনাইছা? হা, ৰাস্তাত পেলাই দিলে কুকুৰেও নেচেলেকে। কিন্তু ভণ্টি, ধুনীয়া হৈছে দেখোন। তোমাৰ দাদাক দি থৈ আহিছোঁ, দাদাই বৰ ধুনীয়া হৈছে বুলি কৈছে। দাদাই ক'বই আৰু ধুনীয়া হৈছে বুলি। একাপ কফি বনাই দেখাইছে, যোৱা ইয়াৰ পৰা। কি হ'ল মাজনী, তই যে ইমান চিঞৰ বাখৰ লগাইছ? চোৱাচোন, এইজনী আমাৰ ঘৰলৈ কি বোৱাৰী আনিলা তুমি? না ভালকে চাহ একাপ বনাব জানে, না কফি, না খানা পিনা ভালকে বনাব জানে। হা, তুমি এইজনী বোৱাৰী ক'ৰ পৰা যে আনিলা নহয়। কৈছোঁ নহয়, চোৱাচোন, মই কফি এনেকৈ খাওঁ নেকি? ইমান খাবলৈ বেয়া হৈছে। এইবিলাক তুমি কি কৰিছা? হা, মোৰ ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তুমি এইবিলাক বেয়াকৈ বনাই পেলাই খুৱাইছা। তোমাৰ অকণো লাজ নালাগেনে? তোমাৰ নিজৰ ভণ্টি হোৱা হ'লে তুমি কি কৰিলা হয়?
তুমি মোৰ ছোৱালীজনীক তুমি নিজৰ ভণ্টি বুলি নাভাবা সেইকাৰণেতো এনেদৰে বেয়াকৈ কফি বনাই নিদিছা যোৱা ইমিডিয়েট ভাল কফি বনাই আনা মোৰ ছোৱালীৰ কাৰণে মা মইতো ভালেই বনাইছিলোঁ কিন্তু ভণ্টিয়েনো কি বেয়া পালে মই নাজানো এতিয়া মানে মোৰ ছোৱালীয়েহে মিছা কথা কৈছে যোৱা ইয়াৰ পৰা পালে দেখা নাই মাজনী হ'ব দে তাই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী নহয় এইবিলাক কফি চফিনো তাই ক'ত খাই পাইছে ক'তো বনাই পাইছে হ'ব যে মই বনাই দিম একাপ কফি থৈ দে মই ভালদৰে একাপ বনাই আনি দিওঁ তোৰ কাৰণে মা মই মিছাকেহে ক'লোঁ একাপ কফি একেবাৰে ৰেষ্টুৰেণ্টত বনোৱাৰ দৰে হৈছে কি দৰকাৰ তাইক আমাৰ সকলোৰে মূৰৰ ওপৰত উঠি নচুৱাবলৈ সেইকাৰণে মই তাইক অকণমান ডেমেজ দিলোঁ বুজিলা তুমি তোমাৰ নিজৰ ছোৱালীক বুজিয়েই নোপোৱা নেকি একাপ কফি বৰ ধুনীয়া হৈছে কাৰণ চোৱা তাই গাঁৱৰ ছোৱালী তাই দুখীয়া ঘৰৰ ছোৱালী এইবিলাক সকলো বনাব জানে কিন্তু বনোৱা কোনোৱাত গাঁৱৰ ছোৱালীবিলাক একেবাৰে পাকৈত সেইকাৰণে মই তাইক ভালকৈ বনাইছে বুলি কোৱা নাই কাৰণ তাইক ভালকৈ বনাইছে বুলি ক'লে তাই অলপ অলপ বেছি কৰি দেখুৱাব সেইবাবে তাইক মই ওপৰলৈ উঠিবলৈ কোনো কালেই নিদিওঁ চাই থাকা মাজনী তোকো কিন্তু মানিছোঁ আৰু দেই মা জীয়েক কাৰ সেইটো মনত ৰাখিবা ভাগৰেই লাগি গৈছেগৈ দিনৰ দিনটো কাম বন কৰি মেলি এয়া অকণমান ভিতৰত জিৰাবলৈ আহিছোঁ আজি মই ঘৰলৈ ফোন এটাও কৰা নাই ঘৰলৈ ফোন এটা কৰি লওঁ মা দেউতা ঠিকে আছেনে নাই সুধি লওঁ আৰু ভাইটোৱে পঢ়া শুনা কৰিছে নাই সেইবোৰ সোধোঁ খা খবৰটো লোৱাই হোৱা নাই নহয় আজি 2 দিন 3 দিন ফোন এটা কৰি লওঁ আজৰি সময়তে হেল্ল' মা কি কৰিছ মাজনী আছোঁ তোৰ মাতটো দেখোন আজি ভগা ভগা পাইছোঁ কি হৈছে মা গাটো বেয়া নেকি নহয় মাজনী মানে অলপমান পানী লাগিছে সেইকাৰণে মাতটো ভগা ভগা পাইছ তই হয় নেকি ভালকৈ থাকিবি আৰু গৰম পানীয়ে ভৰি হাত ধুই মেলি ভালদৰে থাকিবি দেই মা আৰু দেউতাই ভাইটিয়ে কি কৰিছে হ'ব দে মাজনী মই গৰম পানীয়ে ভৰি হাত ধুইছোঁ দেউতা আৰু ভাইটি আছে হ'ব দে মা তেতিয়াহ'লে মাজনী তই ঘৰলৈ এবাৰ আহিব পাৰিবি নেকি মা ৰচোন মই মাহঁতক সুধি চাম যদি যাবলৈ কয় মই যাম দে হ'ব দে ৰাখ তেতিয়াহ'লে সঁচাকৈও মা গাটো বেয়া গৈ যদি ভাত পানী কেইটাকে ৰান্ধি দিব পাৰিলোঁ হয় বৰ ভাল পালেহেঁতেন মায়ে কিন্তু এতিয়া যাবও নোৱাৰোঁ এখন ঘৰৰ বোৱাৰীৰ দায়িত্ব আছে দায়িত্বওতো পালন কৰিব লাগিব হ'ব ভণ্টি যোৱাৰ পাছত এদিন ঘৰলৈ যাব লাগিব বোৱাৰী এইবিলাক তুমি কি কৰিছা কি হ'ল মা আপুনি যে ইমান খঙত পাতিছে কি কৰিলোঁ সুধিবলৈ আহিছ মোৰ ছোৱালী কাপোৰকেইটা কি তই ধুই দিব নোৱাৰ নেকি তই এইখন ঘৰৰ বোৱাৰী তাই নবৈ গৈ পেলাই তই তাইৰ কাপোৰকেইটা ধুই দিব নোৱাৰ তই ইমান মানে তোক কৈছোঁ নহয় তই সঁচাকৈ কৈছোঁ এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য তই নহয়েই মা কিয় তেনেকৈ কথা কৈছে মই সকলোবিলাক বাথৰুমত থকা কাপোৰ ধুই মেলি থৈ আহিছোঁ আৰু এতিয়া ভণ্টিয়ে চাগে এতিয়া গা ধুইছে সেইবাবে কাপোৰ বাথৰুমত আছে আৰু মইতো কাপোৰ ধুওঁতে তাত আৰু কাপোৰ নাছিলে নহয় মনে মনে থাক তই দিনক দিনে বহুত বাঢ়ি গৈছ মই চাইহে আছোঁ মোৰ ছোৱালী কাপোৰকেইটাত ধুই দিলে তোৰনো কি হৈ যায় মা কিয়নো আপুনি বুজিও নুবুজাৰ ভাও ধৰে কওকচোন মইহে বুজিও নুবুজাৰ ভাও ধৰোঁ কৈছোঁ নহয় মানে সকলোৱে মোকেই ভুল বুজে মা কি হ'ল ইমান জোৰত মাতিছা যে ইমান জোৰত মাতিবলৈ মই কলা নহয় মা মই লাহেকৈ মাতিছিলোঁ মা মই মানে আজি ঘৰলৈ যাওঁ বুলি ভাবিছিলোঁ মানে মা গাটো ভাল নাই সেইবাবে খবৰ এটা লৈ আহোঁগৈ কোনো প্ৰয়োজন নাই তোমাৰ মাৰ খবৰ ল'বলৈ যাবলৈ মোৰ ছোৱালী যদি ইমান দিনৰ মূৰত আহিছে তাইক কোনে শুশ্ৰূষা কৰিব আৰু তুমি গুচি গ'লে এইখন ঘৰত কোনে কাম কৰিব কোনে কাম কৰিব এইবিলাক কথা ভাবি চাইছানে নাই আৰু শুনা তুমি এতিয়া সেইখন ঘৰৰ জীয়াৰী হৈ থকা নাই এইখন ঘৰৰ বোৱাৰী বুজিলা বোৱাৰীৰ দায়িত্ব সমস্ত দায়িত্ব পালন কৰিব পাৰিব লাগিব শুনিলা নহয় এতিয়া তুমি সেইখন ঘৰৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰা বুজিলা এতিয়া তুমি ধনী ঘৰৰ বোৱাৰী সেই দুখীয়া ঘৰৰ সেই ছোৱালীজনী হৈ থকা নাই আৰু তোমাৰ মাৰ গা বেয়া হৈছে কিবা হৈছে ফোনত খবৰ ল'বা তুমি তাত গৈ আলপৈচান ধৰাৰ কোনো প্ৰয়োজন নাই আৰু শুনা কাণ খুলি শুনি লোৱা তুমি তাত যাব নোৱাৰা মোৰ ছোৱালী আহিছে তুমি তাইক শুশ্ৰূষা কৰা বুজিলা নহয় মা কিয়নো তেনেকৈ আপুনি কৈছে মোক জন্ম দিয়া মাতৃ আজি বিচনাত বেমাৰ হৈ পৰি আছে তেখেতৰ খবৰ এটা ল'বলৈ মই কি যাব নোৱাৰোঁ নেকি ছোৱালীজনী হৈ
আপুনি এইবিলাক কি কৈছে? কাইলৈ যদি আপোনাৰ ছোৱালীজনীকো বিয়া দিয়ে, আপোনাৰ যদি খবৰ এটা ল'বলৈ নাহে, আপোনাৰ মনটো কেনেকুৱা লাগিব এবাৰ ভাবি চাইছেনে? কিন্তু আপুনি সেইবিলাক ক'ত ভাবিব? আপোনালোক ধনী মানুহ, মুঠতে আপোনালোকে ধনহে চিনি পায়। ঐ, তই মোৰ ছোৱালীৰ লগত তুলনা নকৰিবি। তই আৰু মোৰ ছোৱালী আকাশ পাতাল পাৰ্থক্য। শুনিলি নহয়? যাই ইয়াৰ পৰা। মুঠতে মই এটাই কৈছোঁ, তই ঘৰলৈ যাব নোৱাৰ। মোৰ ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তাই আকৌ এতিয়া ঘৰলৈ যাম বুলি কৈছে। তাইক পঠিয়াই দিলে মোৰ ছোৱালীজনী আকৌ আলপৈচান কোনে ধৰিব? তাইক কথা শুনা। বৌ, এইফালে আহাচোন। ভণ্টি, কোৱাচোন, কিয় মাতিছিলা? শুনা, আজি মোৰ ফ্ৰেণ্ড কেইজনীমান মই ডিনাৰত ইনভাইট কৰিছোঁ। আমাৰ ঘৰত আহিব। তুমি তেওঁলোকৰ বাবে সমস্তখিনি বনাবা। মানে তেওঁলোকে মাংস, পোলাও চোলাও এইবিলাক খাই ভাল পায়। তুমি সেইবিলাক ভালদৰে বনাবা। আৰু জানা নহয় বনাবলৈ। আৰু কি ক'ত লাগে সেইবিলাক তুমি দাদাক কৈ দিবা। দাদাই বস্তুবিলাক আনি দিব। চৰি, মই আকৌ তোমাক সকলোখিনি মানে ডিনাৰ আকৌ কি তুমি চাগে বুজিয়েই নোপোৱা নহয়। কাৰণ তুমি গাঁৱলীয়া আৰু দুখীয়া ঘৰৰ ছোৱালী নহয়। এইবিলাকনো ক'ত কোৱা? তোমালোকে চাগে ৰাতিপুৱা ভাত, দুপৰীয়া ভাত, গধূলি ভাত বুলিহে কোৱা। শুনা, ডিনাৰ মানে গধূলি ভাত সাজ খাবলৈ আমাৰ ঘৰলৈ আহিব, বুজিলা নহয়? আৰু মই ভাবিছোঁ তুমি ভালদৰে বনোৱা কোনোৱা কৰিবা। আৰু মোৰ ফ্ৰেণ্ডৰ আগত লাজ কিন্তু মোক অলপো দিব নোৱাৰিবা। যদি মই লাজত পৰোঁ নহয়, চাবা কথা কিন্তু বেয়া হৈ যাব। ভণ্টি, মই ভালদৰে বাৰু ৰন্ধা বঢ়া কৰিম। আৰু এটা কথা মই তোমাক কওঁ, তুমি মোক যে গাঁৱলীয়া দুখীয়া বুলি হাঁহিছা। গাঁৱলীয়া দুখীয়া মানুহে সকলো কথাই বুজি পায়, কিন্তু ইংলিছত নকয়, অসমীয়াতে কয়, বুজিলা? কাৰণ আমি অসমীয়া মানুহ। ডিনাৰ কি, লাঞ্চ কি, ব্ৰেকফাষ্ট কি, এইবিলাক সকলো বুজি পাওঁ, কিন্তু আমি নকওঁ, আমি অসমীয়াতেই কওঁ। আৰু তোমাৰ বান্ধৱীৰ আগত তোমাক কেতিয়াও লাজত নেপেলাওঁ। এই নবৌ থকালৈকে তোমাক কাৰো আগতে তল পৰিবলৈ নিদিওঁ। তুমি সেইষাৰ কথা মনত ৰাখিবা। বাহ, তুমি দেখিছোঁ তলে তলে বৰ বাঢ়ি গৈছা। ভণ্টি, তই নবৌৰ লগত কথা চথা পাতিছনে নাই? নবৌ কিন্তু বৰ ভাল। পাতিছোঁ, কিন্তু তই যে ক'লি বৰ ভাল বুলি, সিমান এটা ভাল নহয় কিন্তু দেই। চাবি, তহঁতক এদিন মানে তাইৰ আঙুলি মূৰত নচুৱাইহে এৰিব। ভণ্টি, এইবিলাক তই কি কথা কৈছ? নবৌৰ তেনেকুৱা নহয় দেই। গম পোৱা গৈছে আৰু এই দুদিনতে নবৌ কেনেকুৱা সকলোখিনি গম পাইছোঁ। আজি মোৰ লগৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছে। তাই ডাঙৰ পাৰ্টি এটা আয়োজন কৰিছে। তাত মোক মাতিছে, মই যাবই লাগিব। আৰু আহোঁতেনে অলপমান পলম হ'ব। তুমি চিন্তা নকৰিবা, তুমি শুই থাকিবা। মাজনী, কিন্তু সোনকালে আহিবা। আজিকালি দিনকাল বেয়া নহয়। হ'ব দিয়া মা, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। বাবুল, বোৱাৰী, সোনকালে এইফালে আহচোন। বাবুল, বোৱাৰী, সোনকালে এইফালে আহচোন দুইটা। ইমান ৰাতি তুমি কিয় চিঞৰ বাখৰ লগাইছা? কি হ'ল মা? আপোনাৰ গা বেয়া লাগিছে নেকি? কি হ'ল মা? কিবা হৈছে নেকি? বাবুল, বোৱাৰী, মানে মাজনী এক্সিডেণ্ট হৈছে। তাইৰ লগৰ ছোৱালী এজনী বাৰ্থডে আছিলে। আজি বোলে পাৰ্টি দিছিলে, পাৰ্টি খাবলৈ গৈছিলে। পাৰ্টি খাই উভতি আহোঁতে এক্সিডেণ্ট হ'ল বোলে। কোনোবাই ফোন কৰি ক'লে তাইক এতিয়া হস্পিটেললৈ লৈ গৈছে। তাই বোলে অৱস্থা একেবাৰে বেয়া। বলচোন বাবুল, মোক হস্পিটেললৈ লৈ বল। মোৰ মাজনী কি হৈছে ঠিক নাই, বলচোন বল। মা, ভণ্টি, মা, বলক, সোনকালে বলক। ভণ্টি, বলা সোনকালে বলা। মাজনী, তোৰ কি হৈ গ'ল বাৰু? লগৰ ছোৱালী বাৰ্থডে খাবলৈ গৈ তই এখন পেৰি ভাঙিলি। তোৰ এতিয়া সমস্ত চোৱা চিতা দায়িত্ব। মা, কিয়নো তেনেকৈ কৈছে? মাজনী জানো মোৰ ভণ্টিৰ দৰে নহয়? মই তাইক চোৱা চিতাৰ দায়িত্ব সকলোখিনি ল'ম। আপুনি সকলো চিন্তা নকৰিব। মুঠতে মাজনী সোনকালে সুস্থ হৈ উঠিব লাগে। মা, তুমি চিন্তা নকৰিবা। শেৱালীয়ে ভণ্টিক সকলোখিনি দায়িত্ব ল'ব। তুমি চিন্তা নকৰিবা। আৰু আমাৰ ভণ্টি আগৰ দৰে হৈ উঠিব, তুমি চাবাচোন। একো এটা কৰিবও নোৱাৰোঁ, ক'লৈকো যাবও নোৱাৰোঁ। সেইদিনাখনি এক্সিডেণ্টটো বৰ বেয়াকৈ হ'ল। ভগৱানে যে ইমানতে বচালে, কিন্তু ভৰিটো ভাঙিলে। মই জীয়াই থকাতকৈ মৰাই ভাল আছিলে। এতিয়া মই লোকৰ ওপৰত কলংকহে হ'লোঁ। কিমাননো ক'ম, বৌ এইটো কৰা, বৌ সেইটো কৰা। যিজনী বৌক মই আগতে দেখিবই নোৱাৰোঁ, সেইজনী বৌয়ে মোক এতিয়া ইমান আদৰ ইমান শুশ্ৰূষা কৰিছে। সঁচাকৈ এই 4-5 দিনত মোক বৌয়ে বহুত সুস্থ কৰি তুলিছে। বৰ বেয়া লাগে মানুহজনীক
আগতে মই তেওঁক গাঁৱলীয়া দুখীয়া ঘৰৰ ছোৱালী বুলিয়েই পাত্তা নিদিলোঁ। এতিয়া তেওঁ মোক যিমানখিনি শুশ্ৰূষা কৰিছে, বেলেগ এজনী মানুহ হোৱা হ'লে ইমানখিনি মোক শুশ্ৰূষা নকৰিলেহেঁতেন। মই চিভিলৰ পৰা আহিব দিন ধৰি তেওঁ মোক কিমান যে কি কৰিছে, মুঠতে মোৰ ভাল হোৱাটোৱেই তেওঁ কামনা কৰে। অথচ মই সেই বৌজনীক মই বুজি পোৱা নাছিলোঁ। মইনো লোকৰ ওপৰত কিমান নিৰ্ভৰ কৰিম। ভণ্টি, তুমি কিয় কান্দি আছা? কান্দিব নাপায় নহয়। আৰু শুনা, তোমাৰ ভৰিটো সোনকালে ভাল হৈ যাব। ভগৱান আছে নহয়, আৰু ডক্টৰ ছাৰেও কৈছে নহয় তোমাৰ ভৰিটো সোনকালে ঠিক হৈ যাব। তুমি ঠিকমতে আৰাম কৰিব লাগিব। বৌ, সঁচাকৈ মই বহুত বেয়া মানুহ। সেইকাৰণে মোক ভগৱানে এইটো শাস্তি দিলে জানানে? ভণ্টি, কিয় তেনেকৈ কৈছা? তুমি একো বেয়া মানুহ নহয়। বৌ, মই যে তোমাক ইমান বেয়াকৈ ক'লোঁ, আৰু মই যে তোমাক কোনো কালি বৌ বুলি নাভাবিলোঁ, তোমাক অকল কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলোঁ, সেয়া ফল মোক ভগৱানে আজি হাতে হাতে দিছে। হ'ব দিয়া ভণ্টি, সেইবিলাক কথা এতিয়া উলিয়াব নালাগে। যি হ'ল আৰু হৈ গ'ল আৰু। এতিয়া মুঠতে তোমাক আমি কেনেকৈ সুস্থ কৰি তুলিম আৰু তুমিও কেনেকৈ সুস্থ হৈ উঠিব পাৰা সেইটোৱেই চিন্তা কৰা। নহয় বৌ, তুমি মোক ক্ষমা কৰি দিব লাগিব প্ৰথমতে, তাৰ পাছতহে মই সুস্থ হ'ম। ভণ্টি, মই তোমাক কেতিয়াবাই ক্ষমা কৰি দিছোঁ, আৰু মই তোমাৰ কথাবিলাক ধৰি থকা নাই নহয়। নিজৰ মানুহে জানো নিজৰ মানুহৰ কথা ধৰি থাকে? হাত কৰি জানি কৰবাৰ। হ'ব দিয়া, মই তোমাক কেতিয়াবাই ক্ষমা কৰি দিছোঁ। নিজৰ ভণ্টি বুলি ভাবোঁ তোমাক মই। সেইকাৰণে মই তোমাৰ কোনো কথাতে বেয়া নাপাওঁ। তুমি এতিয়া মোক ক্ষমা খুজিব নালাগে। মই তোমাক কেতিয়াবাই ক্ষমা কৰি দিলোঁ। বৌ, সঁচাকৈ তুমি বহুত মৰমীয়াল, তুমি বহুত সহজ সৰল মানুহ। মইহে বুজাত ভুল কৰিলোঁ। বৌ, সঁচাকৈ তুমি নথকা হ'লে আজি মোৰ কি অৱস্থা হ'লহেঁতেন। হ'ব দিয়াচোন ভণ্টি, সেইবিলাক কথানো কিয় আকৌ মনত পেলাইছা? যি হ'ব লগা আছিল হৈ গ'ল আৰু। সেইবিলাক কথা এতিয়া আৰু মনত পেলাবলৈ নালাগে আৰু দিয়া। বোৱাৰী, মাজনীয়ে ঠিকেই কৈছে, তুমি বহুত ভাল মানুহ। আমিহে বুজাত ভুল কৰিলোঁ তোমাক। মা, আপুনিওনো তেনেকৈ কিয় কৈছে? মই আপোনাৰ নিজৰ ছোৱালী নহয় জানো? আৰু মই আপোনাক কোনোদিনেই মই শাহু বুলি ভবা নাই। মই নিজৰ মা বুলিয়েই ভাবি আহিছোঁ। সঁচা অ' বোৱাৰী, তুমি বহুত ভাল মানুহ। তুমি সঁচাকৈ আমাৰ ঘৰৰ বাবে লক্ষ্মী বোৱাৰী। কিন্তু মইহে তোমাক বুজাত বহুত পলম কৰি দিলোঁ। তুমি মোক পাৰা যদি ক্ষমা কৰি দিবা, আৰু মই আজিৰ পৰা তোমাক নিজৰ ছোৱালী বুলি ভাবিম। মোৰ আগতে ছোৱালী এজনী আছিলে, এতিয়া দুজনী হ'ব। মা, আপুনিনো আকৌ কিয় ক্ষমা খুজিছে? মই আপোনাৰ কথাত কোনো কালেই বেয়া পোৱা নাই নহয়। আৰু নিজৰ জীয়েকে জানো নিজৰ মাকৰ কথাত বেয়া পাব পাৰে? বোৱাৰী, আজি নিজৰ ওপৰতে কিবা ঘৃণা উপজিছে। তুমি সেইদিনা মোক কোৱাত যে তোমাৰ মাৰ বেমাৰ, সেইদিনা মই তোমাক যাবলৈ নিদিলোঁ। ঘৰৰ কাম কোনে কৰিব, খবৰ নল'লেও হ'ব, ফোনত ল'বা, এইবিলাক কৈছিলোঁ। কিন্তু মই সকলো বুজি পায়ো নুবুজাৰ ভাও ধৰিছিলোঁ। কিয় জানো? হ'ব দিয়া বোৱাৰী, এইবিলাকক তুমি মোক ক্ষমা কৰি দিবা, আৰু মই কোনোদিনে এনেকুৱা কাম নকৰোঁ। হ'ব দিয়ক মা, আপুনিও কিবা এটা জানি বুজিহে কৈছিলে। হ'ব দিয়ক, এতিয়া এইবিলাক কথা ভাবি লাভ নাই। আমি মাজনী মুঠতে সুস্থ কৰিব লাগে। বৌ, সঁচাকৈ তুমি আমাৰ ঘৰৰ বাবে লক্ষ্মী বোৱাৰী। আৰু আজিৰ পৰা আমি সকলোৰে মিলা প্ৰীতিৰে থাকিম। কোনোদিনেই তোমাক আৰু কাম কৰা মানুহৰ দৰে ব্যৱহাৰ নকৰোঁ। সঁচাকৈ তুমি বহুত ভাল বৌ, তুমি সঁচাকৈ বহুত ভাল। মইহে তোমাক বহুত অত্যাচাৰ কৰিলোঁ। নিজৰ ভণ্টিৰ দৰে তুমি মোক ভাবিছিলা, কিন্তু মই ননন্দৰ দৰে তোমাক অত্যাচাৰ কৰিলোঁ। বৌ, এইবিলাক পাহৰি যাবা প্লিজ। তুমি মোক নিজৰ ভণ্টিৰ দৰে মৰম কৰিবা। হ'ব দিয়া অ' ভণ্টি, মই তোমাক নিজৰ ভণ্টি বুলিয়ে ভাবোঁ। ক'লোৱেই দেখোন, এইবিলাক কথা আৰু মনত পেলাই নাথাকিবা। হ'ব দিয়া, আজিৰ পৰা আমি সকলোবিলাক মিলা প্ৰীতিৰে থাকিম।